ডিব্ৰুগড় জিলাৰ টেঙাখাত শিক্ষা খণ্ডৰ ১ নং টিপলিং সমল কেন্দ্ৰৰ অধীনস্থ বাল্যভৱন প্ৰাথমিক বিদ্যালয়, যিখন দুলীয়াজানৰ মাজমজিয়াত চব্জিবাৰীত অৱস্থিত। অতিকৈ সুখৰ বিষয়টোৱে এইটোৱে হ'ল যে এই বছৰো বাল্যভৱন প্ৰাথমিক বিদ্যালয় সক্ষম হৈছে গুণোৎসৱত A+ পাবলৈ। 23, 24, 25 একেধাৰে বাল্যভৱন প্ৰাথমিক বিদ্যালয় একেধাৰে A+ পাবলৈ সক্ষম হৈছে। এয়া CRC বাইদেৱে দুআষাৰমান মন্তব্য আগবঢ়াইছে। সকলোকে নমস্কাৰ জনাইছোঁ। ডিব্ৰুগড় জিলাৰ টেঙাখাত শিক্ষা খণ্ডৰ ১ নং টিপলিং সমল কেন্দ্ৰৰ অধীনস্থ বাল্যভৱন প্ৰাথমিক বিদ্যালয়, যিখন বিদ্যালয় দুলীয়াজানৰ মাজমজিয়াত চব্জিবাৰীত অৱস্থিত। এই বিদ্যালয়খন অতি উন্নত মানদণ্ডৰ শিক্ষানুষ্ঠান। গতিকে এই বিদ্যালয়খনত আমি যেতিয়া মই বিদ্যালয়খনত আহি পাইছোঁহি, দেখিছোঁ এটা দীঘলীয়া শাৰী ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তিৰ কাৰণে। দেখি আচৰিত হৈছোঁ, কাৰণ বিদ্যালয়খনত সকলো ফালৰ পৰা অতি আগবঢ়া। বিশেষকৈ শিক্ষক শিক্ষয়িত্ৰীসকল তেওঁলোক উন্নত প্ৰশিক্ষণপ্ৰাপ্ত হয় আৰু ছাত্ৰ ছাত্ৰীসকলে যি শিক্ষা প্ৰদান কৰা হয় অতি উন্নত মানদণ্ডৰ শিক্ষা প্ৰদান কৰা হয়। আৰু বিশেষকৈ অতি ভাল লগা কথা, বিদ্যালয়খনে যোৱা বছৰো গুণোৎসৱত A গ্ৰেড পাবলৈ সক্ষম হৈছিলে, A+ গ্ৰেড। আৰু এইবছৰো একেদৰেই তেওঁলোকে A+ গ্ৰেড পাবলৈ সক্ষম হৈছে। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ, দুলীয়াজানৰ আশে পাশে বা ইয়াৰ পৰা অলপ দূৰত থকা ছাত্ৰ ছাত্ৰীসকলকো অনুৰোধ জনাইছোঁ যাতে প্ৰি প্ৰাইমেৰীৰ পৰা ক্লাছ 5লৈকে যিসকল ছাত্ৰ ছাত্ৰী বিদ্যালয়ত নামভৰ্তি কৰিবলৈ আছে, আহক এই বিদ্যালয়খনত নামভৰ্তি কৰকহি। বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশৰ লগতে সহবিদ্যায়তনিক সকলো দিশৰ পৰাই তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিবলৈ চেষ্টা কৰে। মই এইটোৱে অনুৰোধ জনাইছোঁ, আহক আপোনালোকে এই এডমিশ্যনৰ শাৰীত থিয় হৈ অন্ততঃ ছাত্ৰ ছাত্ৰীসকলক উজ্জ্বল ভৱিষ্যতৰ কাৰণে ইয়াত নামভৰ্তি। ধন্যবাদ CRC বাইদেউ, অশেষ ধন্যবাদ থাকিল আপোনালৈ। আমাৰ এইপিনে কুল শইকীয়া ছাৰ সহশিক্ষক। আমাৰ স্কুলখনে এবাৰো বাল্যভৱন স্কুলখনে এবাৰো A+ পাবলৈ সক্ষম হ'ল। আপোনাৰ এনে দুআষাৰ মন্তব্য আগবঢ়াওকচোন ছাৰ। নমস্কাৰ, মই বাল্যভৱন প্ৰাথমিক বিদ্যালয়ৰ এজন সহশিক্ষক। এই বাল্যভৱন প্ৰাথমিক বিদ্যালয় আমাৰ CRC বাইদেৱে কৈছেই যে ডিব্ৰুগড় জিলাৰ টেঙাখাত শিক্ষা খণ্ডৰ অন্তৰ্গত আমাৰ দুলীয়াজান চব্জিবাৰী আদৰ্শ গাঁৱত অৱস্থিত বাল্যভৱন প্ৰাথমিক বিদ্যালয়খন এখন আগশাৰীৰ প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়খনত আমাৰ ছাত্ৰ ছাত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকল, শিক্ষকসকল, আমি সকলোৱে যথেষ্ট কষ্ট স্বীকাৰ কৰি এই বিদ্যালয়খনত আমি সহযোগিতাৰে সকলোবিলাক কাম বন কৰি যাওঁ। আমি শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলৰ উন্নতিৰ কাৰণে যিমান পাৰোঁ আমি সিমান যত্নশীল চেষ্টা কৰোঁ। তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত বা আন যিকোনো আমি বিদ্যালয়ৰ লগতে অকল জড়িত নহয়, আন যিবিলাক ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক লুপ্ত যিবিলাক প্ৰতিভা, সেইবিলাক আমি সুপ্ত কৰি জাগ্ৰত কৰি আনিবৰ কাৰণে আমি অহোপুৰুষাৰ্থ আমি চেষ্টা চলাই আছোঁ। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আমি ইয়াত আয়োজন কৰোঁ। আমি যিবিলাক আমাৰ গৰম বন্ধৰ দিন আহে, তেতিয়া আমি ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই আমি কিছুমান তেওঁলোকৰ সুপ্ত লুপ্ত প্ৰতিভাবিলাক বিকাশ কৰিবৰ কাৰণে আমি দিহানাম প্ৰতিযোগিতা হওক, ভাওনা প্ৰতিযোগিতা হওক, অন্যান্য দিশত আমি তেওঁলোকক তুলি আনিবৰ কাৰণে আগবঢ়াই নিওঁ। আৰু আমাৰ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক বা আমাৰ গাঁও অঞ্চলৰ যিবিলাক লোক, সকলোবিলাকৰ লগত আমাৰ যিটো আমি এটা পৰিয়াল, এখন আকাশৰ তলত থকা এটা পৰিয়ালৰ দৰে, এটা ছাতিৰ তলত সোমাই থকা আমি এটা পৰিয়ালৰ দৰে যিদৰে আমি আগবাঢ়ি যাওঁ, সেই ফালৰ পৰা চাবলৈ গ'লে আমাৰ বিদ্যালয়খনে সেইকাৰণেই বিদ্যালয়খন আগবাঢ়ি যাব পাৰিছে। আৰু আমি আজি 2-3 বছৰ একেৰাহে আমি বিদ্যালয়খনত আমি যিটো আমাৰ অসম শিক্ষা বিভাগৰ পৰা যিটো আমাৰ গুণোৎসৱ বুলি যিটো পতা হয়, তাত আমি A+ পাবলৈ সক্ষম হৈছোঁ। গতিকে সকলোৱে আহি আমাৰ এই বিদ্যালয়খনত আমাৰ দুলীয়াজান আদৰ্শ গাঁৱত অৱস্থিত বাল্যভৱন বিদ্যালয়ৰ আশে পাশে থকা যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে আহি আমাৰ এই বিদ্যালয়ত নামভৰ্তিকৰণ কৰিলে আমি তেওঁলোকৰ ভৱিষ্যত জীৱনৰ উন্নতিৰ কাৰণে আমি যিমান পাৰোঁ সিমান আমি চেষ্টা কৰি যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। ধন্যবাদ শইকীয়া ছাৰ। আপোনালোকে নামভৰ্তিকৰণ কৰাইছে আজি। ল'ৰা ছোৱালীসকল ইয়াতে কিমান আগৰণুৱা, মানে কিমান কোনোবা দুআষাৰ ক'ব নেকি? অকল শিক্ষাৰ দিশটোৱে নহয়, ইয়াত গোটেইকেইটা দিশে ইয়াতে আগবঢ়া হয়, আগৰণুৱা গোটেইকেইটা দিশে ইয়াত সাঙুৰি লোৱা হৈছে। শিক্ষা পাঠ কৰাৰ সময়ত যে অকল যে শিক্ষা পাঠে কৰিব নহয়, তেওঁলোকৰ মনবিলাক মুকলি হ'ব লাগিব। ইয়াতে এটা মুকলিমূৰীয়া পৰিৱেশো আছে, নহয়নে? অভিভাৱকসকল কৈছোঁ সকলোকে। বাইদেউ দুআষাৰ কওকচোন, ইয়াতে পৰিৱেশটো কেনেকুৱা পাইছে? অকল শিক্ষাটোৱে নহয়, শিক্ষাৰ লগত যিটো মনটো আমাৰ প্ৰফুল্ল হৈ থাকিব লাগিব, নহয়নে বাৰু? সন্তানসকলে অকল মানে আবদ্ধ কৰি তেওঁলোকক জবৰদস্তি পঢ়াই থৈ দিলে নহ'ব। হয়, তেওঁলোকৰ মনটো প্ৰথমে প্ৰফুল্লিত কৰিব লাগিব, তাৰপিছত শিক্ষাদান। কওকচোন দুআষাৰ।
নমস্কাৰ হয় চবেই আচলতে মই যোৱা বছৰৰ পৰা ইয়াত দিছোঁ হয় দ্বিতীয় শ্ৰেণীত মই ছোৱালীজনীক এডমিশ্যন দিছোঁ হয় হয় আৰু তাইৰ পঢ়াৰ ক্ষেত্ৰতে মই কওঁ যিমানখিনি মানে যেনেকুৱা আছিলে হয় ইয়াত অহাৰ পৰা ইয়াত এডমিশ্যন দিলোঁ আৰু হয় সকলো মানে বহুত ছাপৰ্টিভ হয় বহুত হয় সহায় কৰে হয় আৰু ছোৱালীজনীও মানে পঢ়াৰ ক্ষেত্ৰতো বহুতখিনিয়ে আগবাঢ়িছে হয় তাই এবাৰ 7 নম্বৰ ফাৰ্ষ্ট পাইছে মোৰ কাৰণে মানে বহুত সেইখিনিয়ে মোৰ কাৰণে যথেষ্ট হয় বহুত ভাল লাগিছে আৰু অহা বছৰলৈ চেষ্টা কৰিম হয় মানে অকল শিক্ষাৰ ক্ষেত্ৰতে নহয় হয় বাকী বাহিৰৰ পৰিৱেশটো মানে খুবেই ধুনীয়া হয় আৰু সকলো ফালৰ পৰা আগবঢ়া হয় এইবাৰতো আৰু ভাল খবৰ আমাৰ কাৰণে গণোৎসৱতো এইবাৰ A+ পাইছে হয় তাৰ কাৰণে সকলোলৈকে অভিনন্দন জ্ঞাপন কৰিছোঁ হয় আচলতে অকল শিক্ষা ক্ষেত্ৰত আগবঢ়াবলৈ অকল শিক্ষাগুৰুসকলে নহয় আমাৰ অভিভাৱকসকলেও ইয়াত যথেষ্ট সহযোগিতা আগবঢ়াব লাগিব সন্তানসকলক আপোনালোকে নিজেও মানে অকণমান আগবঢ়াই নিব লাগিব ঘৰত অকণমান চোৱা চিতা কৰিব লাগিব অকল শিক্ষাগুৰুসকলৰ ওপৰত এৰি দিলে নহ'ব কোনোবাই ক'ব নেকি দুআষাৰমান পল্লৱী বাইদেউ দুআষাৰমান কওক কোনোবাই ক'ব নি দুআষাৰমান আৰু সন্তানসকল ইয়াতে আহি যথেষ্ট কি হৈছে উপকৃত হৈছে বুলি ভাবোঁ সকলো সুখী নহয়নে চৰকাৰী বিদ্যালয়ত পঢ়িছে সকলো সুখী আচলতে অভিভাৱকসকল অকল শিক্ষাগুৰুসকলৰ লগতে মানে আশা কৰি নাথাকিব আপোনালোকে নিজেও চেষ্টা কৰিব ল'ৰা ছোৱালীক মানে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মাত্ৰ শিক্ষাগুৰুসকলে মাত্ৰ শিক্ষাৰ পাঠদানখিনিহে দিব বাকী অনানুষ্ঠানিক শিক্ষা বা ঘৰুৱা শিক্ষা আমি নিজে দিব লাগিব যথেষ্ট দীঘলীয়া শাৰী এতিয়াও যে বৰ্তমান যুগতো যে চৰকাৰী বিদ্যালয়বিলাকত এতিয়াও যে ইমান ছাত্ৰ ছাত্ৰী বৰ্তমান যুগত এটা মানিবলগীয়া কথা হয় বৰ্তমান প্ৰাইভেট স্কুল ইমানেই মানে কি হৈছে জন্ম হৈছে বৰ্তমান চৰকাৰী স্কুল এতিয়া ইমান দীঘলীয়া লাইন খুব ভাল লাগিছে চৰকাৰী স্কুলখনতো যে অভিভাৱকসকলে এনেকৈ লৈ আনিছে আৰু এতিয়াও যে আগ্ৰহী খুব ভাল লাগিছে আমাৰ প্ৰধান শিক্ষক দীপেন ছাৰে অকণমান দুআষাৰমান কওকচোন নমস্কাৰ মই বাল্যভৱন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ তৰফৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰ্তমান সময়ত ব্যক্তিগত খণ্ডৰ বিদ্যালয় যেনেকৈ ছাত্ৰ ছাত্ৰীয়ে আগবাঢ়ি যায় ল'বলৈ আমাৰ চৰকাৰী বিদ্যালয়তো বাল্যভৱনত আমাৰ এনেকৈ দীঘলীয়া শাৰীত আপোনালোকে দেখিছেই যে আমাৰ ছাত্ৰ ছাত্ৰীসকল আহিছে প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকলৰ দ্বাৰা আমাৰ ইয়াতে শিক্ষা প্ৰদান কৰা গুণগত মানদণ্ডৰ শিক্ষা প্ৰদান কৰা হয় পুথিভঁৰালৰ কিতাপ পঢ়াৰ ব্যৱস্থা আছে খেলা ধূলাৰ ব্যৱস্থা আছে আমাৰ ক্ষেত্ৰ ভ্ৰমণৰ ব্যৱস্থা আছে চৰকাৰী মধ্যাহ্ন ভোজনৰ ব্যৱস্থা আছে বিনামূলীয়া কিতাপৰ ব্যৱস্থা আছে সমসাজৰ ব্যৱস্থা আছে তাৰোপৰি আমাৰ যথেষ্টকেইটা খেল ধেমালি আমি ভাওনা কৰোঁ স্কুলৰ ফালৰ পৰা দিহানাম হয় সুবিধাখিনি আমি ৰাখিছোঁ সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক আমাৰ বিদ্যালয়ত তেখেতসকলে আমাৰ বিদ্যালয়ত নামভৰ্তিকৰণ কৰিছে বিনামূলীয়া নামভৰ্তিকৰণ গতিকে আমি খুব আগ্ৰহী 2025-26 বৰ্ষ আমাৰ খুব ভাল হ'ব যিহেতু আমি গতানুগতিকভাৱে আমি ক্ৰমান্বয়ে A+ পাই আছোঁ আমি যোৱা বছৰ 2023 চনৰ A+ আমি 25,000 টকা পাইছোঁ আমি তাৰ কাৰণে সকলো অভিভাৱক সমিতিয়ে ছাত্ৰ ছাত্ৰীক ধন্যবাদ জনাইছোঁ শিক্ষা বিভাগক ধন্যবাদ জনাইছোঁ তেখেতসকলে ইমান আমাক সুবিধা কৰি দিছে বিদ্যালয়বিলাকত আৰু আমি এই বৰ্ষতো আমি A+ পাইছোঁ আমাৰ গৌৰৱৰ বাবে আজি 27 তাৰিখে ৰিজাল্ট দিলে আমি ঘোষণা কৰিছোঁ আজি আমি A+ পাইছোঁ গতিকে সকলোকে আমি ধন্যবাদ জনাইছোঁ আৰু আপোনালোক ধন্যবাদ জনাইছোঁ যে আপুনি আহি আমাক ধুনীয়াকৈ দিছে আমাৰ চেয়াৰ ধন্যবাদ এইপিনে আমাৰ ছাৰ নামটো কি আছিল নমস্কাৰ হয় নাম বিজয় কৈৰী হয় কেনেকুৱা পাইছে আমাৰ ইয়াৰ পৰিৱেশটো স্কুলখনৰ পৰিৱেশটো মই যেতিয়াৰ পৰা এই বিদ্যালয়ত আছোঁ দেখিছোঁ পৰিৱেশটো যথেষ্ট উন্নত চৰকাৰী বিদ্যালয় হিচাপে পৰিৱেশ আমাৰ যথেষ্ট উন্নত প্ৰাইভেট স্কুলৰ নিচিনা আমাৰ এইখন গতিকে ইয়াত ছাত্ৰ ছাত্ৰীখিনিও যথেষ্ট আগ্ৰহ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগ্ৰহ আৰু অন্যান্য সহবিদ্যালয়িক যিখিনি দিশ আছে সেই ক্ষেত্ৰতো তেওঁলোকৰ যথেষ্ট আগ্ৰহ আছে গতিকে এনেকুৱা এখন বিদ্যালয়ত অভিভাৱকসকলে তেওঁলোকৰ ল'ৰা ছোৱালী যেতিয়া এডমিশ্যন দিব তেওঁলোকৰ নিশ্চয় গুণগত মানদণ্ডটো শিক্ষাৰ যিটো মানদণ্ড এইটো যথেষ্ট উন্নত হ'ব বুলি মই আশাবাদী আৰু বিজয় কৈৰী ছাৰলৈও অশেষ ধন্যবাদ থাকিল এয়া বাল্যভৱন প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষকৰ কাৰ্যালয় আৰু ইমান সুন্দৰকৈ পৰিপাটিকৈ ৰাখিছে দেখিছেনে গোটেই শ্ৰেণীকোঠাবিলাক দেখুৱাবলৈ মোৰ ভিডিঅ'টো বহুত দীঘলীয়া হ'ল গোটেই শ্ৰেণীকোঠাবিলাক দেখুৱাব নোৱাৰিলোঁ আৰু খুব সুন্দৰ পৰিপাটি গোটেই শ্ৰেণীকোঠাবিলাক নতুনত্ব আছে গোটেই শ্ৰেণীকোঠাবিলাকত চাফ চিকুণতা আছে আপোনালোকো আহিব সকলোৱে এই বিদ্যালয়খনত নামভৰ্তিকৰণ চলি আছে বৰ্তমান আৰু আশে পাশে যিমান ছাত্ৰ ছাত্ৰী আছে সকলো অভিভাৱকে যেন লৈ আনে ধন্যবাদ